প্ৰহৰী গ্ৰন্থ আপুনি নিজে সংকলন কৰি উলিয়াইছে, কি ক'ব? মই প্ৰহৰী কবিতা পুথিখন 1980 চনত মুকালমা থানাত মই পুলিচত চাকৰি কৰি থকা সময়তে তাত মই লিখিবলৈ আৰম্ভ কৰিছিলোঁ। পৰিৱেশ আদি চাই মেলি তাত মোৰ এই কবিতাবিলাক আপুনি উদ্ভৱ হৈছিল আৰু এই কবিতা অন্তৰৰ ফালৰ পৰা মোৰ কবিতাবিলাক উদ্ভাৱন হৈয়ে আছে। এতিয়া মই লিখি আছোঁ আৰু এই কবিতা পুথিখন প্ৰহৰীৰ নাম দি বৰ্তমান প্ৰকাশৰ কাৰণে আগবঢ়াই দিছোঁ। পাঠকৰ বাবে কি বাৰ্তা থাকিব এই পাঠকৰ যে মই পুথিখন সাদৰে গ্ৰহণ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছোঁ। উন্মোচনী কৰিব, কি ক'ব? আচলতে প্ৰহৰী কাব্য গ্ৰন্থৰ উন্মোচনত ওতঃপ্ৰোতভাৱে আমি গোটেই পৰিয়ালটোৱে জড়িত হৈ আছোঁ আৰু ৰোহিণী কুমাৰ তালুকদাৰৰ যিখন প্ৰহৰী গ্ৰন্থ সেই গ্ৰন্থখন মই পাণ্ডুলিপি লিখা অৱস্থাতেই মই পঢ়াৰ সুযোগ লাভ কৰিছিলোঁ। তেখেতে চাকৰি অৱস্থাতে তেখেতে কবিতাৰ দিশত ঢাপলি মেলিছিল আৰু যাৰ বাবে তেখেতৰ উত্তৰণ ঘটিছিল কবিতাৰ শব্দৰ সংখ্যা তৰাৰ আকাশত। তেখেতৰ কবিতাবিলাকেই এক নতুনত্ব আৰু কবিতাৰ দিশত এক নতুনত্বৰ প্ৰভাৱ বহন কৰিছে। তেওঁৰ বিভিন্ন কবিতাত আমাৰ প্ৰাকৃতিক পয়োভৰৰ লগত অন্তৰংগ মুহূৰ্তৰ কিছুমান শব্দৰ পয়োভৰ দেখা পায়। তাৰ ওপৰতো তেখেতে দেশপ্ৰেমৰ যিখিনি তেখেতৰ নিদৰ্শন সঁচাকৈ শলাগ ল'বলগীয়া। আজি এই গ্ৰন্থ উন্মোচনত আমাৰ কবিতাৰ ক্ষেত্ৰখনত এখন নতুন কাব্যগ্ৰন্থৰ সংযোজন হোৱা বুলি আমি সকলো কবিপ্ৰেমীয়ে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আশা কৰিছোঁ কবিতাৰ দিশত তেখেতৰ শব্দৰ কলমেৰে সন্ধ্যা তৰা হৈ জিলিকি থাকক। আমাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, প্ৰহৰী এখন কাব্য সংকলন, কবিতাৰ পুথি। সাহিত্য অসমীয়া জাতিৰ দাপোন, সাহিত্যৰ ভঁৰাল চহকী কৰে। সি এটা শব্দ হওক বা একেবাৰে বিস্তৃত পুথিয়েই হওক, এটা জাতিৰ কাৰণে ই অপূৰণীয় এটা অৱদান আগবঢ়ায়। সন্মানীয় ৰোহিণী কুমাৰ তালুকদাৰদেৱে যিখন কাব্যগ্ৰন্থ আজি পঢ়ুৱৈ সমাজৰ হাতত তুলি দিব, তাৰ পৰা পঢ়ুৱৈ সমাজে যাতে উপকৃত হয় আৰু তেওঁলৈ এটা ভাল বাৰ্তা আহে, লগতে পঢ়ুৱৈ সমাজে যাতে এই কাব্যগ্ৰন্থখনৰ পৰাই এটা সমাজলৈ ভাল বাৰ্তা প্ৰেৰণ কৰিব পাৰে, তাকে কামনা কৰিছোঁ। আৰু তেওঁৰ সুস্বাস্থ্যৰ লগতে প্ৰহৰীয়ে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰক, তাকে কামনা কৰি মই আমাৰ তৰফৰ পৰা ক'বলগীয়া ইমানতেই তেখেত আনিছোঁ। নমস্কাৰ, ধন্যবাদ। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী, মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী, মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।